তো হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি মই তোমালোকৰ লগত এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিম, যোনটো টপিক তোমালোকে 2-3 বছৰৰ পৰা এটা নতুন পেটাৰ্ণ দেখি আহিছে তোমালোকৰ HSLC এক্সামত। সেইটো হৈছে MCQs, হয়নে? চোৱা, এতিয়া তোমালোকে কেতিয়াবা যদি MCQ ছল্ভ কৰিছা, MCQত কি হয়? তোমালোকে কুৱেশ্যনটো চোৱা, আৰু যদি তোমালোকে কুৱেশ্যনটো কৰিব পাৰিছা, ABCD পৰা কিবা এটা টিক কৰিলা, ঠিক আছে, এইটো শুদ্ধ হৈ গ'ল, বা ভুল হ'লে এৰি দিলা, হ'ল। কিন্তু তোমালোকে জানানে কিছুমান টিপছ? তো তোমালোকৰ লগত আজি মই ডিছকাছ কৰিম কিছুমান টিপছ, যোনবোৰ তোমালোকে জনাটো বহুত দৰকাৰ, ঠিক আছে, তোমালোকৰ HSLC এক্সামৰ বাবে। আৰু তোমালোকে যদি ইয়াৰ আগতে গম পাইছিলা যে MCQ কেনেদৰে ছল্ভ কৰিব পাৰি, যদি 20%ও গম পাইছা, এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকে 100% কনফাৰ্ম হৈ যাবা কেনেদৰে তোমালোকে MCQ ছল্ভ কৰিব পাৰা, তোমালোকে গেছ কেনেদৰে কৰিব পাৰা কুৱেশ্যন ABCDৰ পৰা কোনটো হ'ব পাৰে, কোনটো হ'ব নোৱাৰে, কেনেকুৱা ধৰণৰ। চ' আজি আমি 5টা টিপছ পঢ়িম, ঠিক আছে। আৰু 5 নম্বৰটো মোৰ ফেভৰেট, চ' ভিডিঅ'টো চাই থাকা, আৰম্ভ কৰোঁ, ঠিক আছে। চোৱা, সাধাৰণতে তোমালোকে 3টা টাইপৰ কুৱেশ্যনছ এক্সামত দেখিবলৈ পোৱা, যেতিয়া তোমালোকৰ হাতত কুৱেশ্যন পেপাৰ এখন থাকে। এই 3টা পইণ্ট তোমালোকৰ কুৱেশ্যন পেপাৰখনত ইনক্লুড হৈ থাকে, হ'ল। প্ৰথম পইণ্টটো হ'ল সেইবোৰ কুৱেশ্যন যোনবোৰ কুৱেশ্যন তুমি দেখিয়েই ছল্ভ কৰিব পাৰা, যোনবোৰ তুমি আগতীয়াকৈ পঢ়ি গৈছা, বা কুৱেশ্যনটো দেখাৰ লগে লগে তোমাৰ মনত পৰি গ'ল যে এইটোৱে হ'ব এনচাৰ, তো টিক কৰিলা, হ'ল। দ্বিতীয় পইণ্টটো হ'ল এনেকুৱা টাইপৰ কিছুমান কুৱেশ্যনছ, যোনবোৰ কুৱেশ্যনছ তুমি জানা বা ছল্ভ কৰিবলৈ অলপমান টাইম লাগে, হ'ল। সেইটো হ'ল দ্বিতীয়টো টাইপৰ কুৱেশ্যন। এণ্ড 3 নম্বৰটো টাইপৰ কুৱেশ্যনছ হ'ল কিছুমান কুৱেশ্যন এনেকুৱা থাকে যে তোমালোকে কনফিউজ হৈ যোৱা, এইটো হ'বনে এইটো হ'ব, অপশ্যন A হ'বনে অপশ্যন B হ'ব, মই এইটো এনেকৈ কৰিম নে তেনেকৈ কৰিম। চ' কিছুমান কনফিউজন কুৱেশ্যনছ থাকে। তো তোমালোকে যেতিয়া কুৱেশ্যন পেপাৰ এখন দেখা, এই 3টা পইণ্ট থাকে, যোনবোৰ কুৱেশ্যন ডাইৰেক্ট ছল্ভ কৰিব পাৰা, যোনবোৰ কুৱেশ্যন কৰিবলৈ তোমালোকে অলপ টাইম লাগে, আৰু 3 নম্বৰ কুৱেশ্যন যোনবোৰ কনফিউজন হয়। এতিয়া চোৱা, তোমালোকে এক্সামত টাইপ অফ কুৱেশ্যনছটো গমেই পাইছা, MCQ কেনেকুৱা ধৰণৰ তোমালোকৰ আহিব। এছাৰশ্যন ৰিজন আহিব পাৰে, তোমালোকৰ ষ্টেটমেণ্ট ৱাইজ মানে উক্তি টাইপৰ কুৱেশ্যনছ আহিব পাৰে, মাল্টিপল চিলেকশ্যন আহিব পাৰে, বা তোমালোকৰ মিলোৱা কুৱেশ্যনছ আহিব পাৰে, খ অংশ মিলোৱা, সেইটো টাইপৰো হ'ব পাৰে, বা তোমালোকৰ এলিমিনেটিং টাইপৰ কুৱেশ্যনো তোমালোকে দেখিবলৈ পাবা, ঠিক আছে। তো এইবোৰে আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। তো টিপ নম্বৰ 1টো হ'ল তোমালোকৰ এলিমিনেশ্যন মেথড। এলিমিনেশ্যন মেথড কি হৈছে যে তোমালোকে যেতিয়া কুৱেশ্যন এখন পোৱা, কিছুমান কুৱেশ্যনত তুমি অল অফ দি এবভ, নন অফ দি এবভ অপশ্যন কেইটা পোৱা, হয়নে? চ' যেতিয়া তুমি অল অফ দি এবভ কুৱেশ্যন এটা পোৱা, তেতিয়া সেইটো শুদ্ধ হোৱাৰ সম্ভাৱনা 90% থাকে। কাৰণ এক্সামিনাৰে এনেকুৱা ধৰণৰ অপশ্যনছ কাটে যাতে তুমি দেখিয়েই লাগে যে এইটো হ'ব পাৰে, সেইটোও হ'ব পাৰে। তো যেতিয়া তুমি গম পাবা যে ওপৰৰ 3টা অপশ্যনৰ ভিতৰত 2টাই শুদ্ধ হৈছে, তেতিয়া তুমি 3 নম্বৰটো চাবই নালাগে, ডাইৰেক্ট তুমি ওপৰৰ গোটেইকেইটাই লিখিব পাৰা। যদি অপশ্যন 2টা শুদ্ধ হৈছে মানে 3টাটো হ'বই, 3টাটো হ'ব মানে গোটেইকেইটাই হ'ব, মানে ওপৰৰ গোটেইকেইটা 4 নম্বৰ অপশ্যনটো হ'ব। কিন্তু যদি অপশ্যনত থাকে নন অফ দি এবভ, বা ওপৰৰ এটাও নহয়, তেতিয়া অলপমান তোমালোকে ৰখিবা, কুৱেশ্যনটো ভালদৰে চাবা কি সুধিছে, কাৰণ ওপৰৰ এটাও নহয় অপশ্যনটো হোৱাৰ প্ৰবেবিলিটি অনলি 10% থাকে। এক্সামিনাৰে ওপৰৰ এটাও নহয় অপশ্যনটো তোমালোকক কনফিউজন কৰিবৰ কাৰণে দিয়ে, যাতে তোমালোকে ডাইৰেক্ট সেইটোকে টিক মাৰা। চ' এটা কথাই ক'ব বিচাৰিছোঁ যে যেতিয়া তোমালোকে দেখা পাবা যে অল অফ দি এবভ মানে ওপৰৰ গোটেইকেইটা, তেতিয়া সেইটো অপশ্যন হোৱাৰ সম্ভাৱনা তোমালোকৰ 90%। সেইটো কাৰণে প্ৰথমে কুৱেশ্যনটো ছল্ভ কৰি চাবা। যদি তোমালোকে গম পাইছা তোমালোকৰ 1 নম্বৰটো 2 নম্বৰটো টাইপ অফ একেই হৈছে, তো তোমালোকে ওপৰৰ গোটেইকেইটা সেইটো অপশ্যন তোমালোকে টিক কৰিব পাৰা। আৰু যদি তোমালোকে দেখা যে ওপৰৰ এটাও নহয়, তেন্তে তোমালোকে অলপ ৰখিবা, কুৱেশ্যনটো কৰিবা, সম্পূৰ্ণ কৰিবা, তাৰপিছত চাবা অপশ্যন ওপৰৰ কেইটাৰ পৰা কোনটো হয়, ঠিক আছে। টিপ নম্বৰ 1ৰ ছেকেণ্ড পইণ্টটো হ'ল তোমালোকে কুৱেশ্যনত বহুত দূৰৰ ভেলুবোৰ আঁতৰাই দিব পাৰা। যেনেকৈ ইয়াত চোৱা, ইয়াত কি দিয়া আছে, 0 আছে, 6 আছে, 8 আছে, 27, আৰু নেক্সট অপশ্যনটোত 10 আছে, 25 আছে, 27 আৰু 90 আছে। চোৱা, 0 আৰু 6ৰ মাজত অলপমান ডিফাৰেঞ্চ আছে, হয়নে? আৰু 8 আৰু 27ৰ মাজতো ডিফাৰেঞ্চ আছে। কিন্তু 6 আৰু 8 এই দুটা সংখ্যা
অলমোষ্ট ওচৰে থকা যেন লাগিছেনে তো এনেকুৱা নিচিনা অপশ্যনত তোমালোকৰ যোনবোৰ দূৰে মানে বহুত দূৰ ডিফাৰেঞ্চ থাকে সেইবোৰ কুৱেশ্যন নোহোৱাৰ সম্ভাৱনা অলমোষ্ট 70-80% থাকে ঠিক আছে যোনবোৰ ওচৰৰ অপশ্যন থাকে সেইবোৰে হোৱাৰ সম্ভাৱনা আছে ঠিক আছে যেনেকৈ ইয়াতে 10 আৰু 90 কাটি দিলোঁ ইয়াতে মানে 25 আৰু 27ৰ ভিতৰতে কিবা এটা হ'ব এইটো টাইপৰ কুৱেশ্যনছ তোমালোকে এক্সামত পাবা ঠিক আছে নেক্সট হ'ল সেম টাইপ অফ কুৱেশ্যনছ মানে তোমালোকৰ কিছুমান কুৱেশ্যনত থাকে বা ট্ৰিগন'মেট্ৰিতে চালোঁ sin থিটা cos থিটা মাইনাছ sin থিটা tan থিটা হয়নে ইয়াতে sin থিটা আৰু মাইনাছ sin থিটা হোৱাৰ সম্ভাৱনা 95% হ'ল এক্সামিনাৰে তোমালোকে যাতে কৰিব নোৱাৰা সেইটো কাৰণে কুৱেশ্যনটোত যোনটো সন্মুখৰ যোনটো সাইন হয় সন্মুখৰ যোনটো চিনটো সেইটো তোমালোকৰ চেঞ্জ কৰি দিয়ে হ'ল ঠিক তেনেদৰে 5 আৰু -5 ইয়াতো হ'ব 10 আৰু 20 হোৱাৰ সম্ভাৱনা 5% আছে তো তোমালোকে কুৱেশ্যনটো কৰি চাবা হ'ল কিন্তু ম্যাক্সিমাম কুৱেশ্যন তোমালোকে যদি নাজানা কোনটো টিক কৰিম সো প্লাস আৰু -5ৰে তোমালোকে এলিমিনেট কৰিব পাৰা হ'ল মানে 10 আৰু 20 এই দুটা এলিমিনেট কৰি দিলা আৰু বাকি কি থাকিল তোমালোকৰ কি বাকি থাকিল 5 আৰু -5 মানে এই দুটাৰ পৰা কিবা এটা টিক কৰিব পাৰা হ'ল যদি তোমালোকে একোৱেই নাজানা কুৱেশ্যনটো তেতিয়াহে জানিলেতো ভাল কুৱেশ্যনটো সলভ কৰি চাবা হ'ল নেক্সট তোমালোকৰ টিপ নম্বৰ 2 এক্সামত তোমালোকে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ পোৱা যোনবোৰ কুৱেশ্যন তোমালোকে জানা যে কুৱেশ্যনটো দেখিলে গম পোৱা যে এইটো কোনটো চেপ্টাৰৰ হয় কোনটো টপিকৰ পৰা আহিছে এই দুটা পইণ্ট যদি তোমালোকে গম পোৱা ন কুৱেশ্যন এটাত তেতিয়া তোমালোকে ইজিলি সলভ কৰিব পাৰা ফৰ এক্সাম্পল এইটো কুৱেশ্যন চোৱা কুৱেশ্যনটোত আছে x⁻³ - x² + x + 2 = 0 এই ৰাশিটোত xৰ সৰ্বোচ্চ মান এতিয়া কুৱেশ্যনটো সাপোজ নাজানা তুমি কোনটো চেপ্টাৰৰ পৰা আহিছে প্ৰথমে ৰিকল কৰিবলৈ ট্ৰাই কৰা যে চেপ্টাৰটো কোনটো টাইপৰ হ'ব পাৰে আমি কি পঢ়িছো দ্বিঘাত সমীকৰণ মানে এই চেপ্টাৰটো তোমাৰ দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ পৰা ৰিলেটেড আৰু টপিকটো কোনটো টপিকটো কি ইয়াৰ সৰ্বোচ্চ মান ওলোৱা মানে ঘাতৰ কিবা এটা টপিক আছিল চাগে হয় না তো সেইটো কাৰণে প্ৰথমে চাবা চেপ্টাৰটো কোনটোৰ পৰা আহিছে আৰু প্ৰশ্নত কি সুধিছে তোমালোকে তাৰ পৰা উলিয়াব পাৰিবা সৰ্বোচ্চ মানে কি আটাইতকৈ ডাঙৰ ইয়াত xৰ ওপৰত 1 আছে xৰ ওপৰত 2 আছে xৰ ওপৰত 3 আছে 1 2 3 ভিতৰত কোনটো ডাঙৰ 3টো মানে xৰ সৰ্বোচ্চ মান কিমান হ'ব 3 মানে অপচন সি টো তোমাৰ কাৰেক্ট হ'ব নেক্সট ওয়ান টিপ নম্বৰ 3 এক্সামিনাৰে যেতিয়া কুৱেশ্যন কাটে তেতিয়া অপচন বি আৰু অপচন সি হোৱাৰ সম্ভাৱনা অধিক এইটো কথা তোমালোকে সদায় মনত ৰাখিবা ঠিক আছে যেতিয়া তোমালোকে কুৱেশ্যনছ এটা কৰা এক্সামিনাৰে কেতিয়াও তোমালোকক নাভাবে যে কুৱেশ্যনটো পঢ়িয়ে সেই ষ্টুডেণ্টজনে এ নম্বৰ অপচনটোৱে টিক কৰক সেইটো কাৰণে মানুহৰ মাইণ্ডত কি হয় অপচন বি আৰু অপচন সি আমি যেতিয়া কেতিয়াবা নিজে কুৱেশ্যন বনাওঁ অপচন এটোত আমি বহুত কম দিওঁ মানে অপচন বি আৰু অপচন সি দিয়া সম্ভাৱনা আমাৰ বহুত থাকে নিজে যদি আমি কুৱেশ্যন এটা বনাওঁ সো তোমালোকে এক্সামিনাৰ মাইণ্ডৰ লগত খেলিব লাগিব যে কেনে ধৰণৰ কুৱেশ্যনছ কৰিব পাৰে প্ৰথমে তুমি এলিমিনেট কৰিলা তাৰ পিছত গম পালা যে বি আৰু সিৰ ভিতৰত কিবা এটা হ'ব হ'ল এটো হ'ল বি আৰু সি টেকনিক হ'ল নেক্সট হ'ল তোমালোকৰ টিপ নম্বৰ 4 এটো হৈছে তোমালোকৰ ষ্টেটমেন্ট টাইপ অফ কুৱেশ্যনছ এটো কুৱেশ্যন চোৱা ষ্টেটমেন্ট 1 বা উক্তি 1ত কৈছে যে 2 + 2 + 2 + 2 + 2 = 10 মানে 2-5টা যোগ কৰিলে আমি 10 পাম ওকে শুদ্ধ কাৰণ 2-5টা যদি আমি যোগ কৰোঁ 10 পাম আৰু ষ্টেটমেন্ট 2ত কৈছে বিয়োগফলত আমি সংখ্যাবোৰ বিয়োগ কৰোঁ এটোও শুদ্ধ এটা অপচনত চোৱা ষ্টেটমেন্ট 1 মানে উক্তি নম্বৰ 1 টো উক্তি নম্বৰ 1 টো শুদ্ধ ষ্টেটমেন্ট 2 টো শুদ্ধ ষ্টেটমেন্ট 2 ষ্টেটমেন্ট 1ৰ শুদ্ধ ব্যাখ্যা হয়নে ষ্টেটমেন্ট 1 শুদ্ধ ষ্টেটমেন্ট 2 শুদ্ধ কিন্তু ষ্টেটমেন্ট 2 ষ্টেটমেন্ট 1ৰ শুদ্ধ ব্যাখ্যা নহয় আৰু 1 নম্বৰটো শুদ্ধ এটো ভুল আৰু 2 নম্বৰটো শুদ্ধ 1 নম্বৰটো ভুল একেটা আছে অপচনত চোৱা কুৱেশ্যনটো কেনেদৰে কৰিবা কুৱেশ্যনটো কৰি পেলাই দেখিছা যে 2-5টা যোগ কৰিলে আমি 10 পাম শুদ্ধ আৰু বিয়োগফলত আমি সংখ্যাবোৰ বিয়োগে কৰোঁ এইটোও শুদ্ধ কিন্তু বিয়োগফলত যে আমি সংখ্যাবোৰ বিয়োগ কৰোঁ আমিতো 2 + 2 + ইয়াত যোগহে কৰি আছো তো যোগফল আৰু বিয়োগফলৰ মাজত কিবা ৰিলেশ্যন আছে জানো নাই মানে ষ্টেটমেন্ট 2 টো ষ্টেটমেন্ট 1ৰ কোনো শুদ্ধ ব্যাখ্যা দিয়া নাই কিন্তু দুইটা ষ্টেটমেন্টে শুদ্ধ ইয়াত 2-5টা যোগ কৰিলে আমি শুদ্ধ পাম আৰু বিয়োগফলত আমি সংখ্যাটো
বিয়োগে কৰোঁ হয়নে চ' ইয়াত অপশ্যন কি হ'ব অপশ্যন বি তো এনেকুৱা ধৰণৰ কুৱেশ্যনো তোমালোকে এক্সামত পাব পাৰা হ'ল যিহেতু তেওঁলোকে কৈ দিছে যে এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিব নেক্সট টিপ নম্বৰ 5 যোনটো মোৰ ফেভৰেট সেইটো হৈছে প্ৰেক্টিছ এক্সাম দিব যোৱাৰ আগতে তোমালোকে ঘৰত যিমান প্ৰেক্টিছ কৰিবা সিমানেই তোমালোকৰ কনফিডেন্স বাঢ়িব যদি তোমালোকে একবাৰ কনফিডেন্স তোমালোকে গেইন কৰিব পাৰা তোমালোকে এক্সামত 90 या 100 যে স্ক'ৰ কৰি আহাবা সেইটো প্ৰবেবিলিটি অলমষ্ট 98% চ' সেইটো কাৰণে কি কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব ঘৰত তোমালোকে ইমানেই প্ৰেক্টিছ কৰা MCQ বা ডেছক্ৰিপটিভ কুৱেশ্যনাৰ যাতে তোমালোকে এক্সামত যায় গমেই পোৱা যায় এইটো কোনটো চেপ্টাৰৰ কোনটো টপিকৰ কোনটো পেজৰ কুৱেশ্যন হ'ল আশা কৰিছোঁ তোমালোকে গোটেইকেইটা টিপ বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা ঠিক আছে থেংক ইউ